নমস্কাৰ, মই যতীন। এটি নতুন মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আইংকনেগৰ শেষৰটো শ্বুট আছিলে, সেইটো কাৰণে আমি সকলোৱে ৰাতিপুৱাই ওলাই আহিলোঁ এটা নতুন জেগালৈ। বৰ ধুনীয়া জেগা এটাত আজি আহিছোঁ, বৰ ধুনীয়া। এইফালে ব্ৰহ্মপুত্ৰখন আছে আৰু এইফালে ইয়াত আছে আপোনাৰ ঢকুৱাখানাৰ মাতমৰাত আছোঁ। আজি আইংকনেগৰ শেষৰটো শ্বুট, তাত ইয়াতে ল'ব আহিলোঁ মানে। এইটো প্লেচত যদি আহে ইয়াত মাংস চাংস আনিব নালাগে, যদি পিকনিক খাবলৈ হয় ইয়াতে গাহৰি পাবই। গাহৰি ল'বা সকলৰ পৰা আহিলেই হ'ল মাত্ৰ। ডাইৰেক্টৰৰ মাথা গৰম DOP আৰু এইফালে ইয়াৰ ৰৈ আছে মানে চব ঠেলেঙা মানে কি হ'ল বস্তু কেতিয়াবা পাহৰি গুচি আহিলে। এতিয়া কাৰোবাক ফোন কৰি আছে মাতিবলৈ, এইফালে এতিয়া মাথা গৰম ৰাতিপুৱাই শেষ কৰিব লাগে। একদম হৃদয় চুই যোৱা এটা পৰিৱেশ। গাঁৱৰ একদম ভিতৰুৱা জেগাত আহিছে মানে মিচিং সম্প্ৰদায়ৰ প্ৰায়খিনি মানুহ, ট্ৰাইবেলছখিনি অলপ ভিতৰুৱা জেগাত মানে। এতিয়া আমি আহিছোঁ চাহ বাগানৰ মাজত শ্বুট ল'বলৈ। এইফালে আমাৰ এয়া আছে, এইফালে চাদা মাৰি আছে নেকি? আমাৰ চাদা মাষ্টৰ এনেকৈ দিনটো মজা লৈ আৰু শ্বুটখিনি কৰি আছিলোঁ। শেষত এনেকুৱা এটা ধুনীয়া পৰিৱেশ, ছানছেট, তাতে অলপ শ্বুট লোৱা হ'ল। এনেকৈ শ্বুটিং কমপ্লিট হৈ গ'ল। অতি সোনকালে আপোনালোকৰ মাজত আইংকনেগ 2খন আহি আছে। আপোনালোক সকলোৱে মৰম দিব বুলি আশা ৰাখিলোঁ। বাই বাই।